সদৌতাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী জনজাতিকৰণ উজনি অসমত স্বায়ত্ত শাসন প্ৰদান ভূমিপুত্ৰ খিলঞ্জীয়াক ভূমিৰ অধিকাৰ প্ৰদান সন্দেহজনক নাগৰিকক অসমৰ পৰা বিতৰণৰ দাবীত প্ৰতিবাদী সমদল আটাচুৰ আমি পুনে পুনে আপোনালোকক সেই আটাচুৰ প্ৰতিবাদী কাৰ্যসূচীৰ মাজলৈ লৈ গৈছো চৰকাৰে কাণ্ড কাকমে ৰাজনৈতিক বাতলামি মাজত ৰাখিছে সেইকাৰণে আমি সচেতন হৈ আহোম মানুহক আমি সচেতন কৰিব বিচাৰিছো যে যি পৰ্যায়ত অসমৰ চৰকাৰ যদি জনজাতিকৰণ মৰ্যাদা নিদিব সেই পৰ্যায়ত অসমৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা নহ'ব নিৰ্বাচন আহিলে বনাব নোৱাৰে ছাব্বিছত যদি আমাক এটা সঠিক সিদ্ধান্ত নিদিয়ে এইখন চৰকাৰ আমি সকলো ঐক্যবদ্ধৰে আমি থিয় দিম ইয়াত তেওঁলোকে যি দাবী সেই দাবী উত্থাপন কৰি আহিছে আৰু দেখা পোৱা গৈছে যে দিছপুৰ ঘেৰাও যি কাৰ্যসূচী সেই কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে মই পুনৰ উল্লেখ কৰিছোঁ যে এফালে যি নিৰ্দেশনা আছে যে গুৱাহাটী কোনো ধৰণৰ সমদল বাহিৰ কৰিব নোৱাৰিব তাৰ বিপৰীতে দেখা পোৱা গৈছে উজনি নামনি বা বিভিন্ন প্ৰান্তৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰৰো অধিক যি সকল তেওঁলোকৰ সতীৰ্থ আছে সংগ্ৰামী সতীৰ্থ আছে সেই সতীৰ্থসকলৰ দ্বাৰা এই ধৰণে যি সমদল সেই সমদল বাহিৰ কৰা পৰিলক্ষিত হৈছে আমি পোনপটীয়াকৈ আপোনালোকক এই দৃশ্যাংশ দেখুৱাইছোঁ এয়া হৈছে জয়ানগৰৰ যি আটাচুৰ কাৰ্যালয় আছে কাৰ্যালয়ৰ পৰা ওলাই অহা এই বিশাল প্ৰতিবাদী সমদল আপোনালোকে দেখিবলৈ পাইছে গুৱাহাটীত সমদল প্ৰতিবাদৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি কৰি থোৱাৰ পিছতো আজি আটাচুৱে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌতাই আহোম ছাত্ৰ সন্থাই এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে এয়া আপোনালোকক দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰ আমি সেই প্ৰতিবাদী কাৰ্যসূচীৰ এই আটাচুৰ প্ৰতিবাদ জয়ানগৰৰ পৰা আমি আপোনালোকক দেখুৱাইছোঁ আমাৰ সাংবাদিক অনুপ নাথে ইতিমধ্যে পোনপটীয়াকৈ আপোনালোকক দেখুৱাইছে কিদৰে প্ৰতিবাদ হৈছে কিদৰে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে আৰক্ষীয়ে বাধা প্ৰদান কৰিছে কিন্তু সেই বাধাক নেওচি আগুৱাই যাবলৈ তৎপৰ এইসকল প্ৰতিবাদকাৰী সদস্য এয়া পোনপটীয়া সম্প্ৰচাৰ আমি আপোনালোকক দেখুৱাইছোঁ জয়ানগৰৰ সেই প্ৰতিবাদস্থলীৰ পৰা হতাহতি হৈছে যে দেখা পোৱা গৈছে মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে গুৱাহাটী মহানগৰীত বিশেষকৈ যিহেতু নিৰ্দেশনা আছে যে কোনো ধৰণৰ সমদল বা শোভাযাত্ৰা বাহিৰ কৰিব নোৱাৰিব তাৰ বিপৰীতে যিহেতু দেখা পোৱা গৈছিল যে যি সদৌতাই আহোম ছাত্ৰ সন্থাৰ তৰফৰ পৰা বা আটাচুৰ তৰফৰ পৰা এই ধৰণে যিহেতু যি শোভাযাত্ৰা বা দিছপুৰ ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিছিল গতিকে এই কাৰ্যসূচী বা তেওঁলোকৰ যি প্ৰতিবাদী যাত্ৰা আছিল সেই যাত্ৰাক বাধা দিবলৈ যথেষ্ট সংখ্যক আৰক্ষীয়ে ইয়াতে তেওঁলোকে অস্থায়ী বেৰিকেড নিৰ্মাণ কৰিছিল বা আৰক্ষীয়ে বাধা দিছিল আৰু সেই বাধা নেওচি তেওঁলোকে দিছপুৰ ঘেৰাও যি কাৰ্যসূচী সেই কাৰ্যসূচী ৰূপায়ণ কৰাৰ দিশে অগ্ৰসৰ হৈছিল আৰু তাৰ ফলশ্ৰুতি দেখা পোৱা গৈছে যে আৰক্ষীৰ সৈতে তেওঁলোকৰ যি হতাহতি বা আৰক্ষীৰ সৈতে এই ধৰণে এটা পৰিৱেশৰ সূচনা হৈছে আৰু দেখা পোৱা গৈছে যে যিহেতু প্ৰায় 1214 যি অধিক যিসকল সংগ্ৰামী তেওঁলোকৰ সতীৰ্থ আহিছিল আটাচুৰ গতিকে এই সংগ্ৰামী সতীৰ্থসকলক আৰক্ষীয়ে বাধা দিয়াৰ চেষ্টা কৰিছিল আৰু সেই বাধা দিয়াৰ পাছতে এনেকুৱা ধৰণৰ এটা পৰিৱেশ হৈছে আমি পোনপটীয়াকৈ দেখুৱাই আছোঁ যিহেতু দেখা পোৱা গৈছে যে তেওঁলোকে জনজাতিকৰণৰ যি মৰ্যাদাৰ বাবে তেওঁলোকে বাৰম্বাৰ চৰকাৰক দৃষ্টিগোচৰ কৰোৱাই আহিছে আহ্বান জনাইছে দাবী জনাইছে তৎসত্ত্বেও কিন্তু আৰক্ষী যি বা অসম চৰকাৰ যি সদৃশ্য যেহেতু নাই গতিকে তাৰ বাবেই আৰক্ষীৰ সৈতে হতাহতি
আৰু এই ধৰণে দেখা পোৱা গৈছে যে আৰক্ষীৰ বেহুফালি একাংশ সতীৰ্থ এই ধৰণে দিছপুৰ ঘেৰাও কাৰ্যসূচীৰ দিশে অগ্ৰসৰ হৈছে আৰু এই ধৰণে আৰক্ষীৰ যিহেতু তেওঁলোকক বাধা আৰোপ কৰিছিল গতিকে আৰক্ষীৰ বাধা নেওচি এই ধৰণে তেওঁলোকৰ যি যাত্ৰা সেই যাত্ৰা তেওঁলোকে দিছপুৰৰ দিশে লৈ যোৱাৰ দিশে অগ্ৰসৰ হৈছে গতিকে এয়া হৈছে একাংশ সতীৰ্থ তেওঁলোকে এই ধৰণে অগ্ৰসৰ হৈছে আৰু অগ্ৰসৰ হৈ দিছপুৰ ঘেৰাও যি কাৰ্যসূচী তেওঁলোকৰ ৰূপায়ণ কৰিছে গতিকে মই পুনৰ উল্লেখ কৰিছোঁ যিহেতু আৰক্ষীৰ নিৰ্দেশনা আছে কঠোৰ নিৰ্দেশনা আছে যে গুৱাহাটীত কোনো ধৰণৰ সমদল বা শোভাযাত্ৰা বাহিৰ কৰিব নোৱাৰিব তাৰ কি ক'ব যিহেতু যেতিয়ালৈকে টাই আহোম জনগোষ্ঠীৰ জনজাতি মৰ্যাদা প্ৰদান নকৰিব তেতিয়ালৈকে আমি এই ধৰণৰ পুলিচৰ বেহু ফালি আমি আগুৱাই যাম আৰক্ষীৰ নিৰ্দেশনা আছে যে কঠোৰ নিৰ্দেশনা গুৱাহাটী মহানগৰীত সমদল বাহিৰ কৰিব নোৱাৰিব কিন্তু আপোনালোকে কঠোৰ নিৰ্দেশনা হ'ল বুলি আমাৰ প্ৰাপ্য আমি নিবিচাৰিম নেকি আমি জন্মগতভাৱে আমাক সংবিধানে অধিকাৰ আমাক প্ৰদান কৰিছে আৰক্ষীয়ে কঠোৰ নিৰ্দেশনা দিব তালৈ আমি ভয় কৰি কেতিয়াও নাথাকো আমাৰ সংগ্ৰাম অব্যাহত থাকিব নিশ্চয় এই ধৰণে দেখা পোৱা গৈছে যিহেতু আৰক্ষীৰ নিৰ্দেশনা আছিল সেই কঠোৰ নিৰ্দেশনা নেওচি এই ধৰণে যে দিছপুৰ ঘেৰাও বা দিছপুৰ চলো তেওঁলোকৰ যি যাত্ৰা আছিল সেই যাত্ৰা তেওঁলোকে আগবঢ়াই লৈ গৈছে একাংশ যি সংগ্ৰামী সতীৰ্থ আছে সেই সতীৰ্থৰ দ্বাৰা এই ধৰণে জয়ানগৰৰ পৰা দিছপুৰ দিশে তেওঁলোক অগ্ৰসৰ হৈছে আৰু এয়া হৈছে পোনপটীয়া দৃশ্যাংশ যে আৰক্ষীয়ে এক বৃহৎ তেওঁলোকৰ যি বেৰিকেড প্ৰস্তুত কৰিছিল যি সমদল সেই সমদল তেওঁলোকৰ ৰখুৱাৰ ক্ষেত্ৰত কিন্তু সেই সমদল ৰখুৱাত আৰক্ষী বৰ্তমান ব্যৰ্থ হৈছে আৰু যাৰ বাবে একাংশ সতীৰ্থ এই ধৰণে দেখা পোৱা গৈছে যে দিছপুৰ চলো বা আমি আপোনালোকক জয়ানগৰৰ পৰা পৰিৱেশ দেখুৱাইছো জয়ানগৰত এইদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰক্ষীৰ বেহুফালি প্ৰতিবাদকাৰীয়ে দিছপুৰ ঘেৰাওৰ দিশে আগবাঢ়িছে এয়া দৃশ্যাংশ আপোনালোকে দেখিবলৈ পাইছে পোনপটীয়াকৈ আটাচুৰ সেই যি প্ৰতিবাদী কাৰ্যসূচী আটাচুৰ সেই প্ৰতিবাদী কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাইছোঁ এয়া কেন্দ্ৰীয় সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়াক দেখিবলৈ পোৱা গৈছে মনোজ গগৈ সহিতে কেন্দ্ৰীয় সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়াই এইদৰে সেই সমদলটোৰ নেতৃত্ব বহন কৰিছে আৰু বেহুফালি এই আটাচুৰ প্ৰতিবাদকাৰীসকল দিছপুৰ ঘেৰাওৰ দিশে আগবাঢ়িছে আৰক্ষীয়ে বাধা প্ৰদান কৰিছে আৰক্ষীৰ বাধাক আৰক্ষীৰ বেহুক ওফৰাই তেওঁলোক আগুৱাই যাবলৈ বদ্ধপৰিকৰ আমি পৰিৱেশ আপোনালোকক দেখুৱাই গৈছোঁ